এফালে মই অথনিৰ পৰা ইমানকে চিঞৰি আছো আৰু আনফালে তাই বিছনাত একেবাৰে আৰাম কৰি আছেহি। তাই মোৰ কথা শুনিবলৈ সময় নাই। অ' মা, মই আপুনি মতা শুনাই আছিলো। কওকচোন মা, মই মানে কিতাপ এখন পঢ়ি আছিলো। এই তাতে ধ্যান দি থাকোঁতে শুনাই নাপালো। কথা ক'বলৈ আহিছ হা? নামাতো বুলিয়ে মোক মতা নাই, কিজানি কিবা এটা কৰিবলৈ দিম। এতিয়া বাহানা বনাবলৈ আহিছ? মা, মই সঁচাকৈ কৈছো, মই আপুনি মাতি থকা শুনাই নাছিলো। কিতাপখন পঢ়াত ধ্যান দি আছিলো যে সেইবাবে। এতিয়া কিতাপ পঢ়ি থাকিবলৈতো কি হ'ল হা? ইমান একেবাৰে কিতাপ পঢ়াত ৰাপ দেখুৱাবলৈ আহিছ? এনেকৈ হোৱাহেঁতেন একেবাৰে ডাঙৰ চাকৰি এটা কৰিব পাৰিলিহেঁতেন পঢ়া শুনা কৰি। কিতাপ কৰিলি হা? হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলি আৰু মোৰ ল'ৰাটো একেবাৰে ডিঙিত লাগি পেলাই গুচি আহিলি। আপুনি কিয় তেনেকৈ কৈছে? এইকণ সময়ত মই কিতাপ চিতাপ পঢ়ি থাকিলে ভাল কাৰণেহে মই পঢ়িছোঁ। এওঁ মোক এইকণ সময়ত কিতাপ পঢ়িলে ভাল বুলি কোৱাৰ বাবে মই কালি 2খন কিতাপ আনি লৈছোঁ পঢ়িবলৈ। তাকে পঢ়ি আছিলোঁ আজৰি সময়কণত। আপুনি কিয় বাৰু তেনেকৈ কৈ কথাবোৰ মা? বৰ একেবাৰে কিতাপ পঢ়ি তাই পোৱালিটোক গুণিজ্ঞানী বনাব। তাই এতিয়াৰ পৰা একেবাৰে আৰাম কৰি পঢ়ি থাকিলে মানেহে তাই একেবাৰে পোৱালিটো গুণিজ্ঞানী হ'ব। তই মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলেহি নহয় আহি হা? ইমান ধুনীয়াকৈ ঘৰতে আছিলে, সি বিন্দাছ খাই বৈ আছিলে বাপেকৰ টকাৰে। এতিয়া তোক অনাৰ পৰা সি বাহিৰত কাম কৰিবলৈ যাবলগীয়া হৈছে, বাহিৰৰ কোম্পানীত থাকিবলগীয়া হৈছে। তই মোৰ ল'ৰাটোক মোৰ জীৱনৰ পৰা আঁতৰাই দিছ, কুলক্ষ্য দিছালা। মা, আপুনি প্ৰতিটো কথাতে কিয় এনেকৈ কয়? মই কি নিজে আহিছোঁ নেকি আপোনাৰ ঘৰত সোমাবলৈ? আপোনাৰ ল'ৰাটোৱে মোক আনিছে কাৰণেহে মই আহিছোঁ। মোৰতো এতিয়া বিয়া পাতিবলৈ মনে নাছিল, কিন্তু প্ৰাঞ্জিতে সেইদিনাখন মোক ঘৰৰ পৰা ওলাই নাহিলে ছুইচাইড কৰিম বুলি কোৱাৰ কাৰণেহে মই তাইৰ লগত আহিবলৈ বাধ্য হৈছিলোঁ। মই তোক আগৰ পৰাই কৈ আছিলোঁ, তুমিও কিবা এটা জব কৰি লোৱা আৰু ময়ো ভালদৰে পঢ়া শুনা কৰোঁ, কিন্তু মোৰ কথা নুশুনিলে। মই এতিয়া কি কৰোঁ কওক মা? কোনটো কথা শুনিম? তেওঁ ছুইচাইড কৰিম বুলি কোৱাৰ বাবে ভয়তে মই ঘৰৰ পৰা ওলাই গুচি আহিলোঁ আৰু অহা দিন ধৰি আপুনি মোক বহুত বেয়া ব্যৱহাৰ কৰিছে। মই সেইবোৰ কথা গুৰুত্ব নিদিওঁ, কিন্তু মোৰতো এটা মন আছে, মোৰতো দুখ লাগে। কমেই 1000 বাৰ কম, শুনিবলৈ বেয়া পালে নহ'ব নহয়। তোৰ বাবে মোৰ ল'ৰাটো, সুখত থকা ল'ৰাটো বাহিৰত কোম্পানীত চাকৰি কৰিবলৈ যাবলগীয়া হ'ল। বিয়া হোৱা 5 ছমাহ হৈছিলহে, বেচেৰি প্ৰেগনেণ্ট হ'লেই, ৰ'বলৈ ধৈৰ্যই নাছিলে। এতিয়া অন্ততঃ 2টা কথাৰ কাৰণে তাক চিন্তা কৰিবলগীয়া হৈছে। সেইটো কাৰণে মোৰ ল'ৰাটো এতিয়া লোকৰ কোম্পানী কামত ঘূৰি ফুৰিবলগীয়া হৈছে তোৰ কাৰণে। আৰু মহাৰাণী ঘৰত এনেকৈ আৰামত থাকিবলৈ আহিছ তই। মা, মইনো কি মহাৰাণীৰ দৰে থাকিলোঁ? সকলো কামচোন ময়ে কৰোঁ। প্ৰেগনেণ্ট হৈছোঁ যদিও মই দেখোন সকলোবিলাক কাম কৰোঁ, ভাত পানী বনোৱাৰ পৰা আৰম্ভ কৰি। আপুনি এনেকৈ নক'ব মা, মোৰ বহুত দুখ লাগে। ওচৰত এইবোৰ কন্দা কটা কৰি একো লাভ নাই। মই বৰুৱানীহঁতৰ ঘৰৰ পৰা আহোঁ। মোৰ কাপোৰখিনি বাথৰুমত থৈ দিছোঁ, ধুই পেলাগৈ আৰু সোনকালে ৰ'দত দি দে, নহ'লে নুশুকাব। অদৰকাৰী কথা কিছুমান শুনি তোৰ ওচৰত মই মেল মাৰি থাকিবলৈ নাই। মা, কাপোৰবিলাক ধুবলৈ মোৰ অলপ কষ্ট হয়। কাপোৰ ধোৱা কামটো আপুনিয়ে কৰিবচোন, আপোনাৰ নিজৰ কাপোৰকেইটা। আৰু ডক্টৰেও কৈছে নহয়, এতিয়া গধুৰ বস্তুবিলাক দাঙি থকাটো ভাল কথা নহয়। সেয়েহে বেয়া নাপায় যদি আপুনি নিজেই ধুই ল'ব নেকি মা? কি ক'লি তই? কাপোৰ ধুব নোৱাৰ হা? অ'হ', এই 4-5 মাহতে তাই কাপোৰ ধুব নোৱাৰা হ'লেই। এইবোৰ মানে তাইৰ বাহানা। তাইৰ কথা শুনচোন। হেৰৌ, আমিও ল'ৰা ছোৱালী পাইছোঁ বুজিছ হা? ঘৰৰ কাম বন কৰাৰ পাছতো আগতে আমি খেতি পথাৰলৈ যাওঁ, কঠীয়া তোলোঁগৈ, গম পাইছ? আগদিনা কঠীয়া তুলি পিছদিনাখন পোৱালি পোৱা মানুহো আছে হা? এতিয়া একেবাৰে ইমান আৰামত থাকিব লাগে, সাধাৰণ কাপোৰকেইটা ধুই দিব নোৱাৰে তাই মোৰ হা? তই যদি কৰিব নোৱাৰ, ভনীয়েৰক হ'লেও মাত। মুঠতে এইখন ঘৰত মোৰ সকলোবোৰ কাম কৰি দিব লাগিব তহঁতে। মই বহুৱাই ইয়াত খুৱাব নোৱাৰোঁ তোক। তোৰ যদি এই আৰামত বহি খাবলৈ মন আছে, তেতিয়াহ'লে ভনীয়েৰক হ'লেও ইয়ালৈ মাতি আন, বুজিছ? মই তোক কৰি খুৱাব নোৱাৰোঁ। মা, আপুনি সঁচাকৈ কিয় বুজি নাপায় বাৰু? আপুনি কিয় প্ৰতিটো কথাতে ভণ্টিক লৈ আহিবলৈ কৈ ইয়াত? ভণ্টিক মই কেনেকৈ আনো? দেউতা ঘৰত অকলশৰীয়া, দিনটোৰ বাবে কামলৈ গুচি যায়, ঘৰত ভণ্টি অকলে থাকে। মই যদি ভণ্টিক ইয়ালৈ মাতি দিওঁ, দেউতাৰ কি হ'ব? দেউতা অকলে ঘৰত থাকিলে ভাত পানীও ভালকৈ খাবলৈ মন নকৰে। দিনৰ দিনটো কাম কৰাৰ পাছত ঘৰত আহি ভাত কেইটামান ভালকৈ খালেহে মানুহটো ভালে থাকিব। ভণ্টিক মই ইয়ালৈ মাতিব নোৱাৰোঁ নেকি? কথা ক'বলৈ আহিছ হা? কথা ক'বলৈ আহিছ? ভনীয়েৰক মাতিব লাগে বুলি সেইবোৰ বাহানা। ভনীয়েৰে কষ্ট পাব ইয়াত আহি হা? ভনীয়ে কষ্ট পাব। মোৰ ল'ৰা যে কিমান কষ্টত যায় লোকৰ কোম্পানীত সোমাই পেলাই চাকৰি কৰিছে, সেইবিলাক তোক হেৰি নাই হা? তোৰ বাপেৰে কষ্ট পাব বুলি বৰ চিন্তা। মা, আপুনিতো জানেই দেউতাই সৰুৰ পৰা আমাক কেনেকৈ তুলি তালি ডাঙৰ দীঘল কৰিছে। আমাৰ দুজনীক জন্ম দিয়ে, মা ঢুকাল। তেতিয়াৰ পৰা দেউতাই আমাৰ দুজনীৰ কথা ভাবি দ্বিতীয় বিবাহ নকৰালে। আৰু এতিয়া মই বিয়া হৈ আহিলোঁ। ঘৰত আছে মাত্ৰ ভণ্টি যদি গুচি আহে, দেউতা অকলশৰীয়া হৈ পৰিব। আৰু ভণ্টি এনেও মোৰ 8-9 মাহত আহিবই মোক
কেয়াৰ ল'বৰ বাবে। কিন্তু এতিয়াৰ পৰা তাই জানো আমাৰ ঘৰত থাকিব পাৰিব? দেউতা অকলশৰীয়া হৈ গ'লে ভাত পানী একোৱে খাবলৈ মন নকৰে। সেয়েহে মই তাইক মতা নাই। কি কৰ কৰি থাক মুঠতে। মই মুঠতে যিটো কাম কৰিবলৈ দিওঁ সেইটো কিন্তু কৰিবই লাগিব। তোৰ কষ্ট হয় কি হয় মোৰ সেইবোৰ একো দৰকাৰ নাই, বুজিছ? তোৰ লগত মোৰ একো মতলব নাই। মোৰ ঘৰত মোৰ ল'ৰাটো যেতিয়া নাই, মোৰ ল'ৰাটো যেতিয়া মোৰ বুকুৰ পৰা তই আঁতৰাই পঠিয়ালি, গতিকে তইও এইখন ঘৰত সুখত থাকিবলৈ নাপাওঁ, বুজিছ? যি কৰিবলৈ দিওঁ তাকে কৰিব লাগিব। শুন, মই বৰুৱানী ঘৰৰ পৰা আহোঁ, তেতিয়াহ'লে তই কাপোৰকেইটা ধুই ৰ'দত দি থবি। সোনকালে যদি নোধোৱা নহয় তেতিয়াহ'লে নুশুকাব। মোৰ কাপোৰ নুশুকালে কিন্তু তোকে চাই ল'ম মই। হে ভগৱান, কি জীৱন এটা দিলা তুমি। নিজৰ মাজনী মুখখনেই নেদেখিলোঁ আৰু ভাবিছিলোঁ বিয়া হৈ এঘৰলৈ যোৱাৰ পাছত শাহুজনী নিজৰ মা হিচাপে আঁকোৱালি ল'ম আৰু মই মৰম দিলে মোকো মৰম দিব। মই শাহুজনীকে নিজৰ মা বুলি মানি ল'ম। কিন্তু মই যিমান মৰম কৰিলেও, যিমান কাম কৰি দিলেও কেতিয়াও মায়ে মোক ভাল বুলি নক'লে, কেতিয়াও এষাৰ ভাল মান নিদিলে। হেৰা, এই কথা এটা নহয়। কিনো? তুমি যে একদম অকল বোৱাৰীজনীক কেটকেটাই থাকা, তাই আগৰ কথা বেলেগ আছিল। এতিয়া এই বিয়া হোৱাৰো দিন হ'ল। তুমি আৰু এতিয়া তাই প্ৰেগনেণ্ট সময়কণতো তাইক ইমান হেকুচি থাকিব নালাগে নহয়। তুমি প্ৰতিটো কথাতে তাইক কিয় ইমান বেয়া কৰি কোৱা বাৰু কোৱাচোন? হা, তোমাৰ মৰম দয়া বোলা বস্তুটো অকণো নাই নেকি বাৰু কোৱাচোন? কথা সেইটোহে। আপুনিও তাৰমানে এতিয়া তাইৰ হৈ মোক ওকালতি কৰিবলৈ আহিছে? হা, তাই মোৰ বুকুৰ মাজৰ পৰা মোৰ ল'ৰাটোক কাহিনীছে। তাই অহাৰ বাবেই মোৰ ল'ৰাটো ইমান সুখত আছিলে ঘৰত। এতিয়া সেই এটাল পাবলৈ ওলাইছে। এতিয়া মোৰ ল'ৰাটো ঘৰত থাকিবলৈ সময় নাই। সি এতিয়া কষ্ট কৰিবগৈলগীয়া হৈছে। কাইলৈ পৰহিলৈ ল'ৰা ছোৱালী এটা জন্ম হ'ব, ক'ৰ পৰা খুৱাব? সেইকাৰণে বাহিৰত কাম কৰিবগৈলগীয়া হৈছে। এইজনী আহি মোৰ ল'ৰাটোৰ সুখ শান্তি চব নাইকিয়া কৰি পেলালে। তুমিও মানে নহয় একেটা কথাতে কিয় লাগি থাকা কোৱাচোন? তোমাক মই আৰু বাৰে বাৰে কিমান বুজাই থাকিম? হা, যি হ'বলগীয়া আছিল হ'ল আৰু আহিলে আৰু। এতিয়া সি চাকৰি বাকৰি নকৰিলে, তাৰ পঢ়া শুনাত মন নাই। চাকৰি বাকৰি কৰিব নোৱাৰিলে যেতিয়া বাহিৰত থাকি হ'লেতো কিবা এটা কৰিবই লাগিব। সদায় আৰু তোমাৰ মোৰ বুকুৰ মাজতে সোমাই থাকিব নেকি সি? হা, আমি আজি আছোঁ কালি নাই। ইহঁতৰ ভৱিষ্যতটো কি হ'ব? তাক মই যেনে তেনে বুজাই বঢ়াই বাহিৰলৈ পঠিয়াইছোঁ আৰু তুমি এতিয়া বোৱাৰীজনীক দুখ দি আছা? হা, এইবোৰ কথা কৈ কিয় তাই মনত দুখ দি আছা কোৱাচোন? তাই এতিয়া আমাৰ নাতিটোৰ মাক হ'বলৈ ওলাইছে। আমি নাতি পাম, তুমি ফূৰ্তিহে কৰিব লাগে। তাইক জানো তেনেকৈ দুখ দি থাকিব লাগে কোৱাচোন? অথনি মই মন কৰিছোঁ তাই একেবাৰে মন চন মাৰি বাহিৰত বহি আছে। তেনেকৈ থাকিলে আৰু ভাল লাগে নেকি কোৱাচোন? মই সেইবোৰ নাজানো, মোক এইবোৰ কথা বুজাবলৈ নাহিব। মই যাক বেয়া পাওঁ তাক কেতিয়াও ভাল নাপাওঁ। এইবোৰক আনি লৈ পেলাই মোৰ ঘৰখনত অশান্তিহে সৃষ্টি হৈছে। আমাৰ দুজনী কাপোৰ দেখোন। আহা দীপালী। মাত নাই বোল নাই, এয়া আকৌ ঘপককৈ কপা ওলালেহি। মা, মই এইমাত্ৰ আহিছোঁহে। বাৰ খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। আৰে তুমি যে মোক প্ৰতিবাৰে মা মাতি থাকা, মই তোমাৰ কোনটো এংগুলৰ পৰা মা কোৱাচোন? মানে আপুনিতো আমাৰ মায়ে হয় দিয়কচোন। বায়ে আপোনাক মা বুলি মাতে যেতিয়া ময়ো মা বুলি মাতোঁ। মা বুলি মাতিবলৈ পালে ভালো লাগে দিয়কচোন। সৰুৰ পৰা মাতি নাপালোঁ যে মা বুলি আপোনাক মাতোঁ আৰু নিজৰ মাৰ দৰেই ভাবোঁ আপোনাক। তাকে ঠিকেই কৈছা তুমি। তুমিনো কি কথাবিলাকত লাগি থাকা হে? মা বুলি নাপাতি তোমাক কি বৰমা বুলি মাতিব লাগিছিলে নেকি? আহা দীপালী, বহাহি আহা। হ'ব দেউতা, মই নবহোঁ। বাৰ ওচৰলৈকে যাওঁ। বা নিশ্চয় ভিতৰতে আছে চাগে। হয় নেকি? যোৱা তেতিয়াহ'লে। ৰূপালী ভিতৰতে আছে। পিছে হেৰি নহয়, দেউতাৰ খবৰ কি? ভালে আছেনে তেওঁ? দেউতা ভালে আছে। দেউতাই মোক পঠিয়ালে বোলে বাৰ খবৰ এটা লৈ যা, বহুত কেইদিন হ'ল নহয় নহা। সেয়েহে খবৰ এটা ল'বৰ বাবে আহিলোঁ। আহিলা পিছে ভালেই কৰিলা। দুদিনমান থকাকৈ আহিছানে নাই? পিছে বায়েৰে কামবোৰ কৰিব যিবোৰ নোৱাৰে সেইবোৰ অন্ততঃ তুমি কৰি দিব পাৰিবা এতিয়া। মা, মই ঘূৰি যোৱাকৈহে আহিছোঁ। মানে দেউতা ঘৰত অকলশৰীয়া যে, সেইকাৰণে মই থাকিব নোৱাৰিম। কি একেটাৰ কথাকে তোমালোক দুইজনে কৈ থাকাহে, দেউতা অকলশৰীয়া। আৰে তুমিও এঘৰলৈ যোৱাৰ পিছত দেউতাই তেতিয়া কি কৰিব? নে বিয়া নোহোৱাকৈ ঘৰতে থাকিম বুলি ভাবিছা? এতিয়া বায়েৰৰ এইটো অৱস্থাত এইখন ঘৰত তোমাৰ কিবা এটা কৰি দিব লাগে বুলি কি সেইটো তোমাক কি মই এক্সট্ৰাকৈ ক'ব লাগিব নেকি? হা, মই এতিয়া বুঢ়ী মানুহজনী কি ঘৰৰ সকলো কাম বন কৰি তোমাৰ বায়েৰাক কি মুখৰ আগত ভাত দিব লাগিব নেকি? গতিকে বায়েৰে কৰিব নোৱাৰা কামটোতো তুমিয়ে কৰিবহি লাগিব। কিহৰ ভনীয়েকে বায়েকক যদি অকণমান সহায় কৰি দিব নোৱাৰা? মা, আপুনি মোক ভুল নুবুজিব, পাছৰ কথা বেলেগ। কিন্তু বৰ্তমান থকা সময়কণত দেউতাক এৰি থাকিবলৈ অকণমান বেয়া পাওঁ। মানে দেউতাই অকলশৰে থাকিলে খাবলৈ ববলৈ একেবাৰে মন নকৰে। তাতে আকৌ দেউতাৰ ল' প্ৰেছাৰ যে,
নোখোৱাকৈ থাকিলে মূৰ চন্দাই কৰে কেতিয়াবা। সৰুৰ পৰা দেউতাই আমাৰ দুজনীক ইমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছে, সেয়েহে দেউতাক আমি অকলশৰে এৰিবলৈ বৰ কষ্ট পাওঁ। দেউতাই নোখোৱা নোবোৱাকৈ থাকি যদি দেউতাৰ কিবা হৈ যায় বৰ ভয় লাগে। সেইবাবে হ'ব দিয়া, তোমালোকৰ বাহানাবিলাক আৰু এইবিলাকেই। বায়েক যেনেকুৱা ভনীয়েকো তেনেকুৱাহে। আৰে তুমিও যে মানে নহয়, কি কথাবোৰ কোৱা বাৰু কোৱাচোন। মানুহে কথা এটা ক'লেও বুজি নোপোৱা যে তুমি। কথাটো ক'বলৈ চালে মানুহৰ মুখলৈ নোচোৱা আৰু, নহয় জানো? দীপালি যোৱা, তুমি ভিতৰত যোৱা। এওঁৰ কথা শুনি থাকিলে তোমাৰ মূৰটো গৰম হৈ যাব। যোৱা, বাৰ ওচৰৰ পৰা আহগৈ যোৱা। হ'ব দেউতা। আৰে ভণ্টি, তই কেতিয়া আহিলি? এই মাত্ৰ আহিছো। মা দেউতাহঁতৰ লগত কথা পাতি ডাইৰেক্ট ৰুমলৈ সোমাই আহিছো। কিয় ফোন এটাও নকৰিলি যে এনেকৈ ঘপককৈ ওলাইছহি? তোক ছাৰপ্ৰাইজ দিম বুলি আহিছিলো আকৌ। পিছে কি হ'ল? মানুহজনী এনেকৈ আছো যে ইমান মন চন মাৰি ভিনদলৈ মনত পৰিছে হ'বলা? নাই ক'তনো মন মাৰি থকা দেখিলি বাৰু মোক? তই অন্ততঃ মোক মিছা কথা নকবি দেই। তোৰ মুখখন দেখিলেই মই গম পাওঁ, আৰু মুখখন দেখাৰ কথা বাদেই দে। তই দুখত থাকিলে বা তোৰ কিবা এটা হ'লে মই তাতেই গম পাই যাওঁ, গম পাওঁনে? তই দুখত থকা নিচিনা মোৰ তাতে লাগিছিল। সেইকাৰণে মই তোৰ খবৰ এটা লওঁ বুলি গুচি আহিলোঁ। তই হয়তো পাহৰিছ, আমি দুজনী যে যজা। তোৰ কিবা এটা হ'লে মই তাতে গম পাওঁ, জাননে? কচোন কি হ'ল তোৰ? কি হৈছে? আচলতে তোকনো কি বুলি ক'ম, তই সকলোবোৰ জানই। মায়ে মোক বিয়া পাতি অনাৰ দিন ধৰি এষাৰো ভালকৈ মাত নিদিয়ে। প্ৰতিটো কথাতে কুলক্ষণি মাৰি থাকে। মই বোলে বিয়া হৈ আহি বিনিয়াৰক বোলে তেওঁৰ বুকুৰ মাজৰ পৰা আঁতৰাই দিলোঁ। বিনিয়াৰে বাহিৰত কাম কৰিবলৈ যোৱাৰ বাবে বোলে মই দুখী। মোৰ কাৰণেহে বোলে কাম কৰিবলৈ যাবলগীয়া হৈছে। এইটো অৱস্থাতো মোক এনেকুৱা কথা শুনাই থাকে, বহুত দুখ লাগে জাননে? মই জানিছিলোৱেই তই যে মাৰ কাৰণেই দুখত আছ বুলি। মানুহজনী কিয় জানো এনেকুৱা ধৰণৰ চিন্তা ভাৱনাবিলাক? মানুহক এংকে চেংকে কথা ক'ব নোৱাৰিলে যেন তেওঁৰ শান্তিয়ে নালাগে। ভালকে মাত এষাৰটো নিদিয়ে, একো কামেতো সহায় কৰি নিদিয়ে, গম পাৱনে? এইটো অৱস্থাটো মইহে কৰি খুৱাবলগীয়া হৈছে। আনকি নিজৰ কাপোৰকেইটা ধুবলৈও কেতিয়াবা মুখে দিয়ে। ডক্টৰে মোক এইকণ সময়ত ভালকৈ থাকিবলৈ কৈছে, গধুৰ বস্তু দাঙিবলৈ হাক দিছে। সেইকাৰণে মই অকণমান সাৱধানে থাকিবলৈ যত্ন কৰোঁ। কিন্তু নাই, মায়ে মোৰ কিবা এটা হওক বুলিয়ে ভাবে নে কিনে নাজানো, যিকোনো নকৰিবলগীয়া কামবোৰ কৰিবলৈ মুখে দিয়ে। মই ঠিকেই বুজিছিলোঁ, ঘৰতে মই অনুভৱ কৰিছিলোঁ তোৰ লগত যে এনেকুৱা কিছুমান ঘটনাই হৈ আছে বুলি। সেইকাৰণে মই তোৰ খবৰ এটা ল'বলৈ বুলি আহিলোঁ। কি কৰিবি, তোক সহায় কৰি দিবলৈ ময়ো ইয়াত থাকিবহি নোৱাৰোঁ নহয়। দেউতাকনো ঘৰত অকলে এৰি থৈ কেনেকৈ আহ? নালাগে অ', তই দেউতাক এৰি থৈ এইখন ঘৰত থাকিবহি নালাগে। মোৰ লগতে তোকো কথা শুনাব। যিমান কৰি দিলেও লাভ নাই, মই যি পাৰোঁ কৰি থাকিম। তই চিন্তা কৰিব নালাগে, মাথো সেইকেইদিনত আহিলেই হ'ব। তোৰ ভাল হোৱা সময়ত এনেও আহিব লাগিব। কেইদিনমানৰ কাৰণে যেনে তেনে আহিম আৰু। দেউতাক সেইকেইদিন মেনেজ কৰিব আৰু। উপায়তো নাই। সঁচাকৈ আজি যদি আমাৰ মা থাকিলেহেঁতেন এনেকুৱা অন্তত নহ'লেহেঁতেন। মই তোৰ লগত সদায়হে থাকি দিবহি পাৰিলোহেঁতেন। এতিয়া কি কৰিবি আৰু, মাও নাই, দেউতাহে অকলে আছে। দেউতাক অকলে এৰি থৈ পেলাই মোৰ বেলেগত থাকিবলৈ মনেই নাযায়। আমি নাথাকিলে দেউতাই ভাত পানী একো খাবলৈ মন নকৰে। সেইকাৰণেহে ভয় লাগে, নহ'লে চিন্তাই নাছিল। সঁচাকৈও আজি যদি আমাৰ মা থাকিলেহেঁতেন ইমানখিনি হয়তো নহ'লে হয়। তই বা মা কোনোবা এজনী মোৰ লগত থাকিব পাৰিলেহেঁতেন। মায়ে কৈয়ে থাকে বোলে নিজে কাম কৰিব নোৱাৰা যদি ভনীয়েৰক মাতি দে। মইনো বাৰু তোক কেনেকৈ মাতি দিওঁ দেউতাক অকলশৰীয়া কৰি? তই এইবোৰ কথা ভিন্দুক কওঁ নে নকওঁ হা? কৈ দিবি আকৌ। মাক যদি তেনেকুৱা তোক ইমান বেয়া ব্যৱহাৰ কৰে, পিছত যদি তোৰ কিবা এটা হয় ভিন্দুৱে তোকহে দুখ দিব। নাই, নকওঁ। এইবোৰ কথা কৈ মই আৰু ডাঙৰ বিপদ মাতিব বিচৰা নাই। মই কিবা এটা ক'বলৈ হ'লে ভিনিয়েৰে আকৌ মাকক ক'ব। মই এনেকৈ এইবোৰ কথা লগোৱা লগোৱাইহে হ'ব। মই এইবিলাক হোৱাটো নিবিচাৰোঁ। সেইটো কাৰণে নিজেই যি কৰোঁ কৰি আছোঁ। নিজে কষ্ট পালেও মই সেইবিলাক কাম নকৰোঁ। মোৰ মতে কিন্তু তই ভিন্দুক কথাবোৰ কৈ দিব লাগিছিল। তই এনেকৈ সহ্য কৰি থকাটো ভাল হোৱা নাই। নাই, ৰচোন, সহ্য কৰিব লাগিব। কিজানি ভাল হয়েই। ঐ, এতিয়া এইবোৰ কথা বাদ দে, ব'ল চাহ বনাওঁগৈ। তই আহিছ, মোৰ কথাতে লাগিলোঁ। তোক চাহ অকণো খাবলৈ দিয়া নাই। এই হ'ব দেচোন, মই চাহ বৰকৈ নাখাওঁৱেই দেখোন। তই মোৰ কথা চিন্তা কৰিব নালাগে। মই তোৰ সুখ দুখৰ খবৰ ল'বলৈহে আহিছোঁ। চাহ ভাত খাবলৈ অহা নাই নহয়। কথা ক'বলৈ নাহিবি। ভাত পানী কেইটামান নোখোৱাকৈ যাবি নেকি আৰু? ব'ল দুইজনী ভাতত লাগোঁগৈ। ভাত পানী খাই মেলি যাবি। তেতিয়াহ'লে মই তোক সহায় কৰি দিম। তই বনাব নালাগে, ময়ে বনাম। তই মোক পাচলি কেইটামান কাটি দিবি। হ'ব বাৰু, ব'ল। ৰূপালী শাহুৱেকে বহুত অত্যাচাৰ কৰে, তথাপিও তাই গিৰিয়েকক একো নকয়। কিজানি ঘৰখনত কাজিয়া হয়, সেই ভাবি তাই মনে মনে সকলোবোৰ সহ্য কৰি গৈ থাকে। ইফালে তাই প্ৰেগনেণ্ট। এনেকুৱা এটা অৱস্থাতো শাহুৱেক এজন তাইলৈ অকণো বেয়া নালাগে। ইমান গৰমতো তাইয়ে ভাত পানী বনাই সকলো ঘৰৰ কাম কৰিব লাগে। তথাপিও শাহুৱেকে একো এডালো নকৰে। এনেকৈয়ে দিনবোৰ পাৰ হ'বলৈ ধৰিলে। তোমাৰ আজি বহুত কষ্ট হ'ল ন? নাই, কিনো কষ্ট আৰু। নহয় মানে তুমি এই সেৱা চেৱাবিলাক কৰিবলৈ চাগে তোমাৰ অসুবিধা হৈছে ন? এই সকাম ভাগ গ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই। নাই, কিনো আৰু, কষ্ট পোৱা নাই মই। কিন্তু প্ৰাঞ্জিত, মোৰ গাটো দেখোন কিবা কিবি লাগি থাকে একেৰাহে। কিয় নাজানো, কিবা দুৰ্বল নিচিনা লাগি থাকে।
কিয় কিয় তেনেকুৱা হৈছে? খোৱা বোৱাবোৰতো তুমি ভালকৈ কৰি আছা। নাজানো, মোৰ গাটো একেবাৰে ভাল নালাগে। একো নহয় দিয়া, মই এতিয়া আহিলোঁ নহয়, তুমি একেবাৰে চিন্তা নকৰিবা। তোমাৰ মই একো হ'বলৈ নিদিওঁ। আচলতে এনেকুৱা সময়ত গাটো কিবা কিবি লাগেই। ভগৱানৰ নাম ল'বা, ভগৱানে সকলো ঠিক কৰিব। তোমাৰ কি হ'ল? একেবাৰে মুখখন উফন্দাই পেলাই বহি আছা যে? আৰু কি কৰিব লাগে? এটাক দেখা নাই? ৰাম, অহাৰ পৰা ধৰি লৈ একেবাৰে ঘৈণীয়েকজনীৰ লগতে একেবাৰে পগলা হোৱাদি হৈ আছে। একেবাৰে কাপোৰো ধুই দিছে। যিটো ল'ৰা আগতে চাহ একাপো বনাই নাখায়, পানী গিলাচটো নাখায়, সেইটো ল'ৰা এতিয়া ঘৈণীয়েকৰ কাৰণে ইমানখিনি কৰিছে। মোক খবৰ উঠি কি কৰিব লাগে? হে ভগৱান, তুমিও যে মানে আৰু তাই তেনেকুৱা অৱস্থাত এতিয়া তাই 9 মাহ হ'ল। তাই সকলোবিলাক কাম কৰাটো উচিত নহয়। তুমিতো নকৰাই, তুমি নকৰাৰ কাৰণে সি কৰিছে, তাতেও তোমাৰ আপত্তি। তুমি কি যে নহয়। আপত্তি? দছটো মত আপত্তি। তাই 9 মাহ হ'ল বুলি কি তাই কৰিব নোৱাৰে? আমি কৰা নাছিলো নেকি আগতে? কথা ক'বলৈ আহিছে আপুনি? মোৰ ল'ৰাটো একেবাৰে মুঠি কৰি পেলালে, তাই হাতৰ মুঠি ৰাখি ল'লে। কালি দেখিছো নহয়, একেবাৰে কাপোৰ ধুই মেলি আছেগে। মোক কেইটা কাপোৰ আগতে ধুই পাইছে। উফ, তোমাক যে সঁচাকৈ কথা এটা বুজাই কোনো লাভ নাই। তোমাক কথা কোৱাতকৈ নোকোৱাকৈ থকাই ভাল। তোমাক কেতিয়াও মই বুজাব নোৱাৰিলো আৰু ইমান দিনে। হ'ব যাওকে। মোক ইয়াত ফটা লেকচাৰ মাৰি শুনাই থাকিব নালাগে। আপোনাকো জনা আছে, আপুনিও সেই বোৱাৰীজনী পগলা হ'ল। ল'ৰাটো যেনেকৈ পগলা হ'ল, আপোনাকো পগলা কৰি ল'লে। ঠিকেই কৈছা। তোমাৰ ওচৰত ফটা লেকচাৰ মাৰি থকাতকৈ বাহিৰত বাতৰি কাকত এখন উলিয়াই পঢ়ি থকাই ভাল। এইজনো একেই, একেবাৰে বোৱাৰীজনীৰ কাৰণে পাগল। একেবাৰে আমি যেন একেবাৰে কেঁচুৱা পোৱাহে নাছিলো, সেহেঁতেহে কেঁচুৱা পালে। একো এটা কৰিবই নোৱাৰে বৰ একেবাৰে বেটীজনী। হেল্ল', ক। আছো আৰু। তহঁতৰ ভালনে? এই এতিয়া 9 মাহ। কি কবি আৰু, মোৰ একেবাৰে ফুটা কপাল। সাধি পালো, বুজিছনে? সাধি পালো। ল'ৰা একেবাৰে ঘৈণীয়েকৰ একেবাৰে পেটিকোট পৰ্যন্ত ধুই দিছে, গম পাইছ? সেইবোৰ দেখি মোৰ মূৰটো গৰম হৈ গৈছে। নুশুনে নহয়, মোৰ কথা মৰিবলৈও নুশুনে। নাই, মই সেইবিলাক কৰি নিদিওঁ। কৰক আকৌ, আমাৰ দিনত আমি নিজে নিজে কৰি পেলাইহে সেইবিলাক কৰিছিলোঁ। কি দৰকাৰ কৰি দিবলৈ? কৰক, যি হয় হওক, মোৰ কোনো দৰকাৰ নাই। এইজনী অহাৰ পিছৰ পৰাই মোৰ ল'ৰাটো মোৰ বুকুৰ মাজৰ পৰা গুচি গ'ল। এইজনী মই কোনোদিন ভাল চকুৰে চাব নোৱাৰো। যি হয় হৈ থাকক। মা মা কি হ'ল কচোন? মা, এই ৰূপালীৰ কিবা এটা হৈছে। তাইৰ গাটো বহুত বেয়া লাগিছে বোলে। তাইক আমি এতিয়া হস্পিটেল লৈ যাব লাগিব। তুমি ওলোৱাচোন, সোনকালে আমি তাইক লৈ যাব লাগিব। এতিয়া হস্পিটেল দিব নালাগে। এনেকুৱা সময়ত গাটো কিবা কিবি কৰেই। অকণমান কিবা এটা কৰোঁতে একেবাৰে লৈ যাব নালাগে। মা, তুমি কি কথাবোৰ কৈছা এইকণ সময়ত? তাই গোটেইজনী চটফটাই আছে। তাই হয়তো সময় হৈছে, গম পাইছেনে মায়ে? বোলে সোনকালে আমি লৈ যাওঁ। হ'ব তেতিয়াহ'লে, ব'ল মই ওলাওঁগে। ৰূপালী, তুমি ধৈৰ্য ধৰাচোন, মই আছোঁ নহয়। ডক্টৰে এতিয়াই তোমাৰ ট্ৰিটমেণ্ট কৰিবহি। তুমি মাত্ৰ ধৈৰ্য ধৰা। এইকণ সময়ত এনেকুৱা হয়েই। তুমি ভগৱানৰ নাম লোৱা ৰূপালী। বহুত বিষাইছে। ৰূপালী, তুমি আহিলে ভালেই হ'ল। বাৰ সময় হৈ গৈছে, সেয়ে হস্পিটেললৈ লৈ আহিলোঁ। মই খবৰটো পাই লৰালৰিকৈ আহিছোঁ। দেউতাও আহিছে। আপুনি অকলে আহিলে নেকি? নাই, মা আৰু দেউতাও আহিছে, বাহিৰতে আছে। মইহে তাইৰ ওচৰত আছোঁ। ভণ্টি, বহুত কষ্ট পাইছোঁ মই। বা, তই ধৈৰ্য ধৰ বা, তই ধৈৰ্য ধৰ। ভগৱানৰ নাম ল, ভাল হ'ব, চিন্তা কৰিবি। ভণ্টি, তই আহিলি ভালেই হ'ল। মোৰ গাটো সঁচাকৈ বহুত বেছি বেয়া লাগিছে ভণ্টি। কিয় নাজানো, নিজকে বহুত দুৰ্বল লাগিছে। ভণ্টি, তোক মই কথা এটা কওঁ। যদি কেনেবাকৈ মোৰ কিবা এটা হয়, তই কিন্তু মোৰ সন্তানটোক চাবি ভণ্টি। কি কথা কৈ আছা এইবোৰ? কোৱাচোন। তোৰ একো নহয়। তই কিয় এনেকুৱা কথাবোৰ ভাবিছ? তই ভগৱানৰ নাম লচোন, সকলো ঠিক হৈ যাব। দেখিছা দীপালী, বাহিৰৰ মুখত এইবোৰ কথা দেখিছা? তাই কিয় এনেকুৱাবোৰ কথা ক'ব লাগে কোৱাচোন? আপোনালোক এতিয়া পেচেণ্টৰ ওচৰৰ পৰা আঁতৰি দিয়ক। ছাৰ আহিছে, আপোনালোক বাহিৰতে ৰ'ব পাৰিব। আৰু হ'ব দিয়ক, আমি ওলাই যাম। দীপালী, তুমি একো চিন্তা নকৰিবা, ভয় নকৰিবা। আমি বাহিৰতে আছোঁ। হ'ব দিয়ক। হে ভগৱান, মোৰ বাক ভাল কৰি দিবা প্ৰভু। মিষ্টাৰ পণ্ডিত, হয় বাইদেউ, কওকচোন, কেনে আছে এতিয়া তেওঁ? মানে কথা এটা হৈছে, সেয়েহে আপোনালোকৰ পৰামৰ্শ ল'বৰ বাবে ছাৰে মোক ইয়ালৈ পঠাই দিছে। মানে আপোনাৰ মানুহগৰাকীৰ অকণমান প্ৰব্লেম আছে। তেখেতৰ কি হয় ঠিক নাই। আমি সন্তান বা মাক কোনোবা এজনকে বচাব পাৰিম।
সেয়েহে আপোনালোকৰ পাৰ্মিশ্যন ল'বলৈ আহিলোঁ কাক বচাব লাগে কি কৈছে আপুনি এইবোৰ আপোনালোকে বেছি দেৰি নকৰিব সোনকালে কওক নহ'লে কিন্তু বিপদ হ'ব আপোনালোকে বাৰু মানুহজনীক বহুত কষ্ট দিছিলে নেকি তেওঁ শাৰীৰিকভাৱে বহুত দুৰ্বল সেয়েহে তেওঁ কি অৱস্থা হয় ঠিক নাই আপোনালোকে সোনকালে উত্তৰটো দিয়ক আমি কাক বচাব লাগে বাইদেউ আপোনালোকে সন্তানটোক বচাওক মা তুমি এইবোৰ কি কৈছা বাইদেউ আপোনালোকে মাকক বচাওক বাইদেউ যাওক এতিয়াই যাওক সোনকালে মোৰ মানুহজনীক ভাল কৰি দিয়ক আৰ ইউ চিয়'ৰ হয় বাইদেউ হয় পাৰিলে আপোনালোকে যত্ন কৰক মাক আৰু সন্তান দুয়োকে ভাল কৰিবলৈ যদিও আপোনালোকে নোৱাৰে তেতিয়াহ'লে মাকক বচাওক বাইদেউ হয় এওঁলোকে ঠিকে কৈছে যাওক বাইদেউ আপুনি সোনকালে যাওক কিজানি কিবা হ'ব পাৰে বেছি দেৰি ৰৈ থাকিলে যাওক আপোনালোকে মাকক বচাবলৈ যত্ন কৰক বাৰু ঠিক আছে তেতিয়াহ'লে মই সোনকালে যাওঁ ছাৰক কওঁগৈ আমি সম্পূৰ্ণ চেষ্টা কৰিম দুয়োকে বচাবলৈ তাৰ পাছতো যদি আমি কোনোবা এজনক বচাব নোৱাৰোঁ তেতিয়াহ'লে সেয়া আমাৰ গাত দুখ নাথাকিব সেয়েহে আপোনালোকক আমি কথাটো আগতীয়াকৈ জনাই ল'লোঁ এতিয়া মাথো সকলোবোৰ ভগৱানৰ ওপৰত আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক হে ভগৱান এয়া কি হৈ গ'ল কি হ'ব এতিয়া কিয় এনেকুৱা হ'বলৈ পালে হে ভগৱান মা আৰু সন্তান দুয়োকে ভাল কৰি দিয়া বাবু মা তুমি কেনেকৈ এনেকৈ ক'ব পাৰা তুমি কেনেকৈ অকল সন্তানটোক বচাবলৈ ক'ব পাৰা যদি সন্তানটো বাচি মাক যদি নাইকিয়া হয় তেতিয়াহ'লে সন্তানটোৰ কি অৱস্থা হ'ব আমিতো দুইজনে বচোৱাটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কিন্তু তোমাৰ মানসিকতাক মই মানি গৈছোঁ মা তুমি সঁচাকৈ বহুত বেয়া বহুত মানে শুনচোন কথা ক'বলৈ আহিছা তোমাৰ কাৰণে এইবোৰ হ'বলৈ পাইছে তোমাৰ কাৰণে তুমি তাইৰ সন্তানটো জন্ম হোৱাৰ পাছতো তাইক এক ছেকেণ্ড শান্তিত থাকিবলৈ দিয়া নাছিলা চব তোমাৰ কাৰণে আজি যদি বোৱাৰীজনী কিবা এটা হয় নহয় সকলো দুখ কিন্তু তোমাৰ ওপৰত চাই ল'বা আৰু যদি বোৱাৰীজনীৰ কিবা এটা হ'বলৈ হয় তোমাক কিন্তু মই কোনোদিন ক্ষমা নকৰিম কৈ থলো শুনকচোন বন্ধু বান্ধৱীসকল আপোনালোকেতো ৰূপালীৰ অৱস্থাটো দেখিলেই এতিয়া সকলো ভগৱানৰ ওপৰত বন্ধু বান্ধৱীসকল আজিৰ খণ্ডটি ইমানতে শেষ হ'ল ইয়াৰ পাছৰখিনি জানিবৰ বাবে আপোনালোকে অপেক্ষা কৰিব লাগিব অহা খণ্ডলৈ গতিকে আপোনালোকে আজিৰ খণ্ডটি চাই কেনেকুৱা পালে বাৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কপি কৰি শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলৰ নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইয়াৰ পিছৰ খণ্ডটোৰ সৈতে আপোনালোকক অতি সোনকালে লগ পোৱাৰ আশাৰে ধন্যবাদ